এইকেইদিন ফেচবুকত বহুত ভিডিঅ' দি আছোঁ। কি ভাবিছে আপোনালোকে? নিশ্চয় আপোনালোকৰ কাৰোবাৰ নহয় কাৰোবাৰ খং উঠিছে যে ইমান ভিডিঅ' দিয়া কিয় হ'ল ফেচবুকত? দিয়ে, ৱাইফেও দিয়ে, কথাটো কি? আচলতে ফেচবুকৰ পৰা ইহঁতে বহুত টকা কামাই আছে নেকি? এইটো প্ৰশ্ন হৈছে নেকি আপোনালোকৰ? নাভাবিব। টকাৰ কাৰণে ফেচবুকত ভিডিঅ' দিয়া নাই। ভিডিঅ' দিছোঁ নিজৰ মনৰ উৎসাহৰ কাৰণে, নিজৰ মনৰ আনন্দৰ কাৰণে। ফেচবুক এটা এনেকুৱা মাধ্যম যিটোত আমি নিজৰ সঁচা কথাখিনি প্ৰকাশ কৰিব পাৰোঁ আৰু তাত কাকো দাবী কৰিব নোৱাৰি যে মোৰ ভিডিঅ'টো চাবই লাগিব, মোৰ ভিডিঅ'টোত কমেণ্ট কৰিবই লাগিব, মোৰ হৈ আপুনি এটা লাইক দিবই লাগিব। সেনেকুৱা কথা নহয়। মই মোৰখিনি কৰিছোঁ, আপোনালোকে আপোনাৰখিনি কৰক। আপুনি যদি সঁচাকৈ ভাল পাইছে যে মোৰ কথাটো সঁচা, এটা লাইক নিশ্চয় কৰিব, এটা গঠনমূলক কমেণ্ট নিশ্চয় কৰিব। সেইটো আশা কৰি আমি ভিডিঅ'বিলাক দিছোঁ। কিন্তু আমি যে ফেচবুকৰ পৰা লাখ লাখ টকা কামাইছোঁ সেইটো কোনোদিন নাভাবিব। সেইটোলৈ ভিডিঅ' আপলোড কৰা নাই। আপোনালোকেও কৰক। ফেচবুক মাধ্যমত, ছ'চিয়েল মিডিয়াত আপোনালোকৰ ভিডিঅ'বিলাকো নিজৰ ক'ব লগাখিনি যদি সঁচা কথা আপোনালোকেও প্ৰকাশ কৰক। হয়নে? ধন্যবাদ। বহুত দীঘলীয়া নকৰোঁ।